প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল জেজেবি মেথছ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি ক্লাছ 10ৰ এডভান্স মেথছৰ কমপ্লেক্স নম্বৰৰ অনুশীলনী 2.4ৰ 3 নম্বৰ প্ৰশ্নটোৰ পৰা আলোচনা কৰিম। 3 নম্বৰটো আছে আমাৰ তলৰ জটিল সংখ্যাকেইটাক ধ্ৰুৱীয় আকাৰত প্ৰকাশ কৰা। 1 নম্বৰটো আছে আমাৰ sin 30 plus I cos 30 z equal to যদি আমাৰ x plus iy হয় আৰু য'ত x equal to আমাৰ r cos theta plus I y to r I r sin theta এতিয়া r কমন ললে আমাৰ cos theta plus I sin theta এই আৰ্হিত যদি থাকে আমি তেতিয়া হলে তাক কি বুলি কওঁ পোলাৰ ফৰ্ম বা ধ্ৰুৱীয় আৰ্হি এতিয়া এইটো আৰ্হিত নিব পাৰিলে আমাৰ ধ্ৰুৱীয় আৰ্হিত থকা বুলি কওঁ এতিয়া 1 নম্বৰটো আছে আমাৰ 3 নম্বৰ 1টো আছে আমাৰ sin 30 ডিগ্ৰী plus I cos 30 ডিগ্ৰী এতিয়া এটো ধ্ৰুৱীয় আৰ্হিত নিলে আমাৰ কি হ'ব মিলে z equal to এটো ললো sin 30 plus I cos 30 এতিয়া এটো sin 30 মানে আমি এনেকৈ লিখিব পাৰো 90 পৰা 60 বিয়োগ কৰিলে আমাৰ 30 হ'ব আৰু এটো I cos 90 পৰা 60 বিয়োগ কৰিলে আমি 30 পাম তাৰ মানে আমাৰ ধ্ৰুৱীয় আৰ্হিটো আছিল z equal to r cos theta plus I sin theta প্ৰথমটো আমি cos theta প্ৰকাশ কৰিব লাগে এতিয়া তোমালোকে যেতিয়া জেনাৰেল মেথছ বা এডভান্স মেথছত ত্ৰিকোণমিতি পঢ়িবা তেতিয়া ASTC কিছুমান নিয়ম পাবা আৰু এটা আছিল আমাৰ sin 90 ডিগ্ৰী minus theta হলে হ'ব cos theta বা cos 90 minus theta কৰিলে আমি পাম sin theta এতিয়া sin 90 minus theta এটো যদি আমি theta বুলি লওঁ sin 90 minus theta মানে আমাৰ cos theta হ'ব গতিকে এটো আমাৰ cos 60 হৈ যাব plus I cos 90 minus theta আছিল আমাৰ cos 90 minus theta sin theta আমাৰ theta টো এটো হৈছে গতিকে এটো sin 60 হৈ যাব এতিয়া আমাৰ ধ্ৰুৱীয় আৰ্হি মতে আছিল আমাৰ r cos theta plus I sin theta এতিয়া এটো cos theta plus I sin theta হ'ল r ৰ সলনি আমি ইয়াতে 1 দি দিলো cos 60 plus I sin 60 এতিয়া 1 নম্বৰটো হৈ গল আমাৰ এতিয়া 2 নম্বৰটো আছে আমাৰ 150 ডিগ্ৰী minus I cos 150 এটো একে নিচিনা আমি এটো z equal to এটো বুলি ধৰি ললো এটো sin 90 ডিগ্ৰী plus কিমান হ'ব sin 90 plus 60 লিখিম আমি minus I cos এটো আমি 90 ডিগ্ৰী plus 60 লিখিম এতিয়া ASTC ৰ কিছুমান নিয়ম আছিল আমাৰ তোমালোকে যেতিয়া ত্ৰিকোণমিতি পঢ়িবা তেতিয়া ভালকে বুজি পাবা ASTC ৰ নিয়মটো আছিল আমাৰ এনেকুৱা ASTC এটো প্ৰথম চুক এটো দ্বিতীয় চুক এটো তৃতীয় চুক এটো চতুৰ্থ চুক ইয়াত তোমাৰ ত্ৰিকোণমিতিক্যাল ৰেশিও sin cos tan cot sec cosec গোটেইবিলাক ইয়াত পজিটিভ আৰু এই চুকত যদি থাকে তেতিয়া হলে তোমাৰ sin টো পজিটিভ হ'ব আৰু sin ৰ উল্টা cosec পজিটিভ হ'ব আৰু এটো চুকত tan পজিটিভ tan ৰ উল্টা cot পজিটিভ আৰু এটো cos পজিটিভ cos ৰ উল্টা sec পজিটিভ এটো তোমালোকে ত্ৰিকোণমিতি পঢ়িলে ভালকে গমে পাবা আৰু আমাৰ পজিটিভ হয় নে নেগেটিভ হয় হেতু আমি গম পাম কোনটো চুকত আছে আৰু এতিয়া sin 90 plus 60 এতিয়া ইয়াৰ আগত আমাৰ এটা 1 আছে তাৰমানে sin 1 into 90 মানে আমাৰ এনেকুৱা হ'ব sin n into 90 ডিগ্ৰী plus minus যদি থিটা হয় আৰু n টো যদি তোমাৰ যুগ্ম সংখ্যা হয় তেতিয়া হলে ত্ৰিকোণমিতিক্যাল ৰেশিওটো কোনো ধৰণৰ পৰিৱৰ্তন নহয় মানে sin থাকিলে sin এ হ'ব cos থাকিলে cos এ হ'ব আৰু n যদি অযুগ্ম হয় তেতিয়া হলে sin টো হ'ব তোমাৰ sin টো cos লৈ যাব বা cos টো sin লৈ আহিব আৰু tan টো cot লৈ গুচি যাব আৰু sec টো cosec লৈ গুচি যাব আৰু পজিটিভ হয় নে নেগেটিভ হয় হেতু আমি কোৱাড্ৰেন্টটো চালে গম পাম এতিয়া 1 into 90 ইয়াৰ আগত একো নাই মানে 1 আছে 1 থাকাৰ লগে লগে হেতু অযুগ্ম হৈ যাব যদি অযুগ্ম হয় sin টো কলৈ গুচি যাব cos লৈ গুচি যাব
অৰ্থাৎ এইটো cos 60 হৈ যাব। এতিয়া তোমাৰ পজিটিভ হয় নে নেগেটিভ হয় ক'ত কেনেকৈ গম পাম আমি? এইটো 90 প্লাছ বুলি কোৱাৰ লগে এইটোত আহি যাব। এতিয়া এইটো চুকত আমাৰ সাইন পজিটিভ আৰু সাইনৰ ওলোটা কসেক পজিটিভ। আমাৰ ইয়াতে সাইন আছিল, আমি এইটো নাচাওঁ, এইটো চাম আমি। ইয়াত সাইন আছিল আৰু এইটো চুকত পৰিছে, গতিকে সাইন পজিটিভ, অৰ্থাৎ এইটো চিনটো পজিটিভ হ'ব। আৰু এইটো মাইনাছ টু মাইনাছ বুলি দিলোঁ, I cos 1 × 90 হৈছে, 1 × 90, তাৰমানে এইটো অযুগ্ম হোৱাৰ লগে লগে cosটো কি হৈ যাব? সাইনলৈ আহি যাব, সাইন 60। এতিয়া চাবা কোনটো চুকত আছে, এটা 90 প্লাছ বুলি কোৱাৰ লগে লগে এইটোত আহি যাব। এইটোত আমাৰ সাইন আৰু কসেক পজিটিভ, কিন্তু আমাৰ কি আছিল? কস আছিল, কস থাকিলে এইটো নেগেটিভ হ'ব, গতিকে ইয়াত এটা নেগেটিভ চিন আহি যাব, অৰ্থাৎ এইটো আমাৰ cos 60 হৈ যাব, মাইনাছে মাইনাছে প্লাছ I sin 60। এইটো তোমাৰ হৈ গ'ল, 1 এটা আগত দিলোঁ, cos 60 প্লাছ I sin 60। ত্ৰিকোণমিতি যেতিয়া পঢ়িবা তেতিয়া ভালকৈ বুজিয়ে পাবা। এতিয়া হয়তো অলপ বুজাত অসুবিধা হ'ব পাৰে, কাৰণ ত্ৰিকোণমিতি যেতিয়া তোমালোকে পঢ়িবা তাত ধুনীয়াকৈ ASTC কিছুমান নিয়ম পাবা আৰু তেতিয়া কনচেপ্টটো ক্লিয়াৰ হৈ যাব। 2 নম্বৰটো হৈ গ'ল, আমি 3 নম্বৰটো চাম। 3 নম্বৰটো আছে আমাৰ cos 70 ডিগ্ৰী প্লাছ I cos 20 ডিগ্ৰী। এইটো আমি z বুলি ধৰি ল'লোঁ, let z equal to cos 70 ডিগ্ৰী প্লাছ I cos 20 ডিগ্ৰী। এতিয়া আমাৰ পোলাৰ ফৰ্মটো আছিল z equal to r whole into cos theta plus I sin theta। প্ৰথমটো cosত আছিল আৰু এইটো সাইনত আছিল। এতিয়া দুইটা cosত আছে, এইটোতো cosত আছে, এইটো cos 70 বুলিয়ে লিখিলোঁ, প্লাছ I, এইটো আমি cos to cos বুলিয়ে লিখিলোঁ। 20 কেতিয়া পাম? 90 ৰ পৰা 70 বিয়োগ কৰিলে 20 পাম। এতিয়া এইটো তোমাৰ cos 70 হ'ল I, এতিয়া cos 90 minus theta হৈ গ'ল এইখিনি, 90 minus theta equal to, ইয়াৰ আগত যিহেতু 1 আছে, গতিকে cosটো তোমাৰ সাইন হৈ যাব, সাইন থিটা, আৰু প্ৰথম চুকত থকাৰ কাৰণে পজিটিভে হৈ যাব, গতিকে এইটো cos 90 minus theta, এইটো আমি থিটা বুলি ল'লোঁ, cos 90 minus theta কিমান হৈ যাব? এইটো সাইন থিটা, থিটা মানে 70 ডিগ্ৰী। ইয়াৰ আগত এটা 1 দিলোঁ, 1 whole into cos 70 ডিগ্ৰী প্লাছ I 70 ডিগ্ৰী। এইটো তোমাৰ এই আৰ্হিত থাকি গ'ল। এতিয়া 3 নম্বৰ অংককেইটা হৈ গ'ল, আমি এতিয়া চাম 4 নম্বৰ। 4 নম্বৰটো আছে আমাৰ তলৰ জটিল সংখ্যাকেইটাৰ ক্ষেত্ৰত এম্প্লিচিউড অফ z1 into z2 equal to এম্প্লিচিউড অফ z1 plus এম্প্লিচিউড অফ z2 ধৰ্মটো সত্যাপন কৰা। এতিয়া 1 নম্বৰটো আছে আমাৰ -2 plus 2y whole into 1 minus I। এইটো আমি z1 বুলি ল'ম, এইটো z2 বুলি ল'ম। let z1 equal to -2 plus 2y and z2 equal to 1 minus I। এতিয়া আমাৰ z1 into z2 চাবা, -2 plus 2y whole into 1 minus I। এতিয়া এইটোৰ লগত এইটো পূৰণ, -2 into 1 -2, এইটোৰ লগত এইটো পূৰণ, মাইনাছে মাইনাছে প্লাছ 2 into I মানে 2y হৈ যাব, এইটোৰ লগত এইটো পূৰণ, 2y into 1 মানে 2y, প্লাছে মাইনাছে মাইনাছ, 2y into I মানে 2i স্কোৱাৰ, এইটো -2 প্লাছ 2y প্লাছ 2y মানে 4i, I স্কোৱাৰ মানে আকৌ -1, গতিকে মাইনাছে মাইনাছে প্লাছ 2, এইটো আৰু এইটো কাটা গ'ল, আমাৰ থাকি গ'ল এইটো আৰু এইটো কটা গ'ল, আৰু এইটো থাকি গ'ল আমাৰ 4i। এতিয়া z1 z2 equal to 4i পালোঁ। এতিয়া আমাৰ এইটো আমাৰ ক'ত আছে, এইটো যদি আমি এনেকৈ ক্ৰমিক জোৰা লিখোঁ, 0 plus 4i হ'ব, মানে এইটো x dash o x, এইটো বাস্তৱ অক্ষ আৰু এইটো কাল্পনিক অক্ষ y o y dash। এতিয়া 0,4 হ'লে ইয়াতে হ'ব 0,4, এইটো আমাৰ পজিটিভ y এক্সিছত আছে, পজিটিভ y এক্সিছত যদি থাকে, অৰ্থাৎ আমাৰ কাল্পনিক অক্ষৰ ধনাত্মক দিশত থাকিলে পূৰ্ণাংকটো আছিল আমাৰ π/2। এতিয়া therefore এম্প্লিচিউড অফ z1 z2 equal to আমাৰ কিমান হ'ব? π/2, যিহেতু আমাৰ ক'ত আছে, কাল্পনিক অক্ষৰ ধনাত্মক দিশত আছে, কাল্পনিক অক্ষৰ ধনাত্মক দিশত আছে, ধনাত্মক দিশত
আছে আমি প্ৰমাণ কৰিব লাগিছিল এম্প্লিটিউড অফ z1 z2 ইকুৱেল টু এম্প্লিটিউড অফ z1 প্লাস এম্প্লিটিউড অফ z2 এতিয়া আমি এই z1 টোৰ এম্প্লিটিউড উলাই লম পূৰ্ণাংক z1 ইকুৱেল টু আছিল আমাৰ -2 + 2y ইয়াৰ এম্প্লিটিউড টো লম z1 ইকুৱেল টু আছিল আমাৰ -2 + 2y ইয়াৰ এম্প্লিটিউড টো উলাৰ কাৰণে আমাৰ tan আলফা টো লাগিব এটো কোড আছে আমাৰ -2 + 2y এটো আছে আমাৰ সেকেন্ড সুপত আছে tan alpha টো উলিয়াম tan alpha equal to modulus of y by modulus of x y মানে এটো তোমাৰ 2 আৰু x মানে -2 modulus of 2 মানে 2 হ'ব modulus of -2 মানে 2 হ'ব 2 by 2 মানে 1 tan alpha equal to আমি পালো 1 আৰু tan alpha equal to tan কিমানত 1 হয় tan 45 মানে pi by 4 এতিয়া alpha equal to পালো আমি pi by 4 এতিয়া তোমাৰ কোড আছে সেকেন্ড কোয়াড্ৰেন্টত আছে সেকেন্ড কোয়াড্ৰেন্টত যদি থাকে এটো ফার্স্ট কোয়াড্ৰেন্ট এটো সেকেন্ড কোয়াড্ৰেন্ট সাপোজ ইয়াত আছে এতিয়া হলে আমাৰ ইয়াৰ পৰা ইয়ালৈকে থিটা হ'ব আমি একদম ইয়াৰ পৰা ইয়ালৈকে গুছি আহিব লাগিব এন্টি ক্লকৱাইজ ডাইৰেকশনত মানে আমাৰ থিটা ইকুৱেল টু কিমান হ'ব থিটা ইকুৱেল টু এম্প্লিটিউড অফ z1 ইকুৱেল টু আমি এনেকৈ আহি গলো 180 ডিগ্ৰী আহিলো 180 মানে তোমাৰ পাই আৰু ক্লকৱাইজ ডাইৰেকশনত এটো আলফা ক্লকৱাইজ ডাইৰেকশনত গলে মাইনাস হ'ব আলফা গলো অৰ্থাৎ পাই মাইনাস আলফা মানে আমাৰ পাই বাই 4 কিমান হ'ব এটো 4 পাই 4 into পাই মানে 4 পাই মাইনাস পাই 3 পাই বাই 4 আকৌ n আমাৰ z2 কিমান আছে so z2 equal to আছিল আমাৰ এটো z2 আছিল আমাৰ 1 minus I z2 equal to আছিল আমাৰ 1 minus I এটো পজিটিভ নেগেটিভ এটো আছে 4th সুপত আছে আমাৰ tan alpha কিমান হ'ব আমাৰ tan alpha equal to modulus of y by modulus of x modulus of y মানে তোমাৰ -1 modulus of -1 by modulus of 1 modulus of -1 মানে 1 আকৌ 1 মানে modulus of 1 মানে 1 1 by 1 মানে 1 তাৰ মানে alpha equal to আমি pi by 4 পালো এতিয়া fourth quadrantত যদি থাকে আমাৰ এটো ফার্স্ট কোয়াড্ৰেন্টত থাকিলে আমাৰ ফার্স্ট কোয়াড্ৰেন্টত যদি থাকে এটো আমাৰ থিটাটো আলফা হ'ব আৰু ফোর্থ কোয়াড্ৰেন্টত থাকিলে মাইনাস আলফা এতিয়া therefore theta equal to amplitude of z2 equal to আমাৰ মাইনাস আলফা তাৰ মানে মাইনাস pi by 4 therefore amplitude of আমি z1 plus amplitude of z2 কিমান পাম amplitude of z1 মানে আমি পালো 3 pi by 4 আৰু amplitude of z2 মানে পালো আমি minus pi by 4 এটা 3 pi minus pi তাৰ মানে 2 pi by 4 এটো কাটি দিলে 2 হ'ব আমি pi by 2 পালো আৰু amplitude of z1 z2 মানেও আমি pi by 2 পাইছিলো therefore আমাৰ amplitude of z1 z2 equal to amplitude of z1 plus amplitude of z2 এটো আমাৰ হৈ গল এটা 2 নম্বৰটো আছে আমাৰ 1 plus I whole into root 3 minus এটো z1 এটো z2 বুলি আমি ধৰি লম let z1 equal to 1 plus I and z2 equal to root 3 minus I এতিয়া z1 z2 টো চাবা z1 মানে 1 plus I আৰু z2 মানে তোমাৰ root 3 minus I এটো লগত এটো গুণ কৰা 1 into root 3 মানে root 3 1 into I মানে তোমাৰ I plus I into root 3 মানে root 3I plus a minus I into I মানে তোমাৰ I square এতিয়া এটো root 3 হল এটো তুমি I যদি কমন লোৱা root 3 minus 1 I square মানে আকৌ minus 1 গতিকে তোমাৰ minus plus 1 হ'ব অৰ্থাৎ তোমাৰ এটো 1 plus root 3 হল আৰু I কমন ললে root 3 minus 1 z1 into z2 মানে এইখিনি এটো x এটো y এতিয়া আমাৰ
পূৰ্ণাংক উলিয়াৰ কাৰণে প্ৰথমতে আমাক tan আলফা লাগে নাও tan আলফা ইকুয়াল টু মডুলাস অফ y বাই মডুলাস অফ x আছিল এতিয়া তোমাৰ y মানে তোমাৰ √3 minus 1 আৰু মডুলাস অফ x মানে 1 plus √3 এতিয়া তুমি মডুলাসটো গুচাই দিব পাৰা এটো তোমাৰ √3 minus 1 হ'ল আৰু ইয়াতে তলত হ'ল তোমাৰ 1 plus √3 এতিয়া এডভান্সত যেতিয়া তোমালোকে ত্ৰিকোণমিতিটো পঢ়িবা তেতিয়া কেইটামান ফৰ্মুলা পাবা আৰু এটো তোমাৰ আমি √3 মানে tan কিমান √3 হয় tan 60 √3 হয় pi by 6 মানে সরি pi by 3 মানে 60 হ'ব pi মানে তোমাৰ 180 180 যদি 3 ৰে ডিভাইড কৰা তেতিয়াহলে 60 পাবা এটো pi by 3 হয় minus 1 1 মানে আকৌ তোমাৰ 10 কিমানত 1 হয় 1045 10 pi by 4 আৰু এটো 1 1045 ত 1 10 pi by 4 plus 10 কিমানৰ উঠি হয় 10 60 মানে 180 by 3 কৰিলে 60 অৰ্থাৎ এটো তোমাৰ pi by 3 এতিয়া চাবা 10 pi by 3 minus 10 pi by 4 হ'ল আৰু এটো তোমাৰ 10 pi by 4 plus 10 pi by 3 এতিয়া ত্ৰিকোণমিতি পঢ়িলে কেইটামান ফৰ্মুলা পাবা tan a minus b হলে কিমান হ'ব tan a minus tan b by 1 plus tan a tan b এইটো ফৰ্মুলাত আছে tan a minus tan b 10 pi by 3 minus 10 pi by 4 হ'ল 1 plus এইটো তুমি 1 বুলি লিখি ল'ব পাৰা tan a into tan b এইটো আমি এনেকৈ এইটো চাবা এখিনি মিলাই লওঁ এইটো তোমাৰ tan a 10 pi by 3 minus 10 pi by 4 tan a minus tan b হ'ল এইটো মানে তো 1 হ'ব 1 plus tan a tan b ইয়াৰ আগত এটা 1 আছে বুলি যদি ধৰি লওঁ 1 টোৰ হলনি আকৌ আমি 10 আগত নহয় সরি পিছত 1 এটা আছে বুলি যদি ধৰি লওঁ tan a মানে তোমাৰ 10 pi by 3 হ'ব আৰু b মানে তোমাৰ 10 pi by 4 এটো কাৰ ফৰ্মুলা আছিল tan a minus b ৰ ফৰ্মুলা অৰ্থাৎ এটো তোমাৰ tan a মানে তোমাৰ pi by 3 minus b মানে pi by 4 এতিয়া তোমাৰ 10 এটোটা এলসিয়াম লোৱা 3 আৰু 4 এলসিয়াম কিমান হ'ব 12 4 into pi মানে 4 pi minus 3 into pi মানে 3 pi কিমান হ'ব এটো 10 4 pi minus 3 pi মানে pi by 12 আৰু এটো পালো আমি tan alpha equal to 10 pi by 12 মানে alpha equal আমি pi by 12 পালো এতিয়া তোমাৰ now amplitude of z1 into z2 চাবা এতিয়া এটো কোনটো কোয়াড্ৰেন্টত আছিল আমাৰ ফার্স্ট কোয়াড্ৰেন্টত এতিয়া z1 z2 মানে এটো পালো আমি 1 plus √3 plus I all into √3 minus 1 এটো আমাৰ ফার্স্ট কোয়াড্ৰেন্টত আছিল গতিকে ফার্স্ট কোয়াড্ৰেন্টত যদি থাকে ফার্স্ট কোয়াড্ৰেন্টত আছিল গতিকে amplitude of z1 z2 equal to আমাৰ আলফা হ'ব মানে এটো কোয়াড্ৰেন্টত থাকিলে থিটা আৰু আলফা একে অৰ্থাৎ আমাৰ pi by 12 again আমাৰ z1 equal to আছিল আমাৰ 1 plus I এটো ফার্স্ট কোয়াড্ৰেন্টত আছে ফার্স্ট সুপত আছে গতিকে আমি tan alpha টো উলিয়াই লওঁ tan alpha equal to modulus of y by modulus of x y মানে তোমাৰ 1 x মানে 1 1 by modulus of 1 মানে 1 আৰু modulus of 1 মানে 1 1 by y মানে 1 মানে 1 গতিকে tan alpha equal to 1 অৰ্থাৎ 1045 pi by 4 therefore আমাৰ alpha equal to হ'ব pi by 4 ফার্স্ট কোয়াড্রেন্টত আছে therefore আমাৰ theta equal to amplitude of z1 equal to pi by 4 হ'ব z2 equal to আছিল আমাৰ √3 minus I এটো পজিটিভ এটো নেগেটিভ অৰ্থাৎ আমাৰ ফোর্থ কোয়াড্রেন্টত আছে এটো tan alpha equal to modulus of y by
মডুলাস অফ x y মানে তোমাৰ -1 x মানে √3 এতিয়া মডুলাস অফ -1 মানে 1 মডুলাস অফ √3 মানে √3 এটা 1/√3 tan 30 ডিগ্ৰীত আমাৰ 1/√3 হয় tan 30 মানে তোমাৰ 1/√3 আকৌ tan 30 টোক আমি π/6 লিখিব পাৰো তাৰমানে π মানে 180/6 কৰিলে 30 পাম গতিকে এইটো π/6 বুলি লিখিব পাৰো tan π/6 tan alpha = π/6 গতিকে তোমাৰ alpha = π/6 theta = amplitude of z2 = কিমান হ'ব এটো ফার্স্ট সেকেন্ড থার্ড ফোর্থ এটো কোয়াড্রেন্টত আছে এটা ফার্স্ট কোয়াড্রেন্টত থাকিলে আমাৰ আলফা আছিল ফোর্থ কোয়াড্রেন্টত থাকিলে মাইনাস আলফা গতিকে মাইনাস আলফা therefore amplitude of z2 = আমি -π/6 পাম এতিয়া তোমাৰ amplitude of z1 plus amplitude of z2 টো কিমান হয় চাম now amplitude of z1 মানে আমি পালো π/, এতিয়া amplitude of z1 মানে আমি পালো π/4 amplitude of z2 মানে -π/6 পালো এটা 4 আৰু 6 ৰ এলসিএম হ'ব আমাৰ 12 4 এ 12 3 বাৰ যায় 3 * π মানে 3π -6 ৰে 12 যায় 2 বাৰ 2 * π মানে 2π এটা 3π - 2π মানে তোমাৰ π/12 এটো পাইছিলো আমি amplitude of z1 into z2 সমান পালো therefore আমাৰ amplitude of z1 z2 equal to amplitude of z1 plus amplitude of z2 এতিয়া আমাৰ 4 নম্বৰ অংক কেইটা হৈ গল নেক্সট ক্লাছত আমি 5 নম্বৰৰ পৰা আলোচনা কৰিম